2-in-1 মেগনেটিক নেক মাউণ্ট ইয়াত মোবাইলো লগাব পাৰে GoPro লগাব পাৰে তো এইটো আইফোনত লগাব পাৰিব আৰু বেলেগ মোবাইলত লগাবলৈ হ'লে ইয়াত এইটো আঠাটো আছে মানে মোবাইলৰ বেক চাইডে লগাই এইটো এনেকৈ এইটো মেগনেটিক মাউণ্ট এইটো এটা স্ক্ৰু GoProটো লগাবৰ কাৰণে একশ্যন কেমেৰা এইটো এটা মাউণ্ট ষ্টেণ্ডত লগাব পৰা হ'ব GoProটো তাৰপৰা এডাল হৈছে ষ্ট্ৰাপ আগৰ যোনটো ভাৰ্চন 1 টেলিছনৰ নেক মাউণ্টৰ এই ষ্ট্ৰাপ নহয় এতিয়া এডাল লগাই ল'ব পাৰি মানে বেছি ষ্টেবল হয় আৰু কিবা চাফা টাফা কৰিবৰ কাৰণে দিছে এডাল ডেনিৱাৰ্ড দিছে মেইন মাউণ্টডাল এডাল যেনি তেনি কৰিব পাৰি ফ্লেক্সিবল হয় এইটো ছফ্ট হয় পুৰা এইটো ভাৰ্টিকেল শ্বুটো হ'ব হৰিজেণ্টেল শ্বুটো হ'ব শ্বৰ্ট ভিডিঅ' বনাওঁ বুলি ক'লোঁ এইটো ঘূৰাই দিলেই হৈ গ'ল গোটেই 360 ঘূৰি যায় প্ৰথম ভাৰ্চনটোত এই নেক মাউণ্টৰ তাৰ মানে এই লকটো এইডাল খোলা লকটো ইয়াত থাকে এইটো মানে খুলিবলৈ অকণ অসুবিধা এইডালৰ ওপৰত আছে ডাইৰেক্ট এইটো প্ৰেছ কৰিলে বাছ এইটো খোল খাই গ'ল আৰু আগৰটো এইটো প্লাষ্টিক আছিলে প্লাষ্টিক আগৰ যোনটো ভাৰ্চন 1 এইটো মেটেল ফুল মেটেল হয় তো বহুত আপগ্ৰেড কৰিলে এইটো লক খুলিবলৈ হয় এইটো প্ৰেছ কৰিব লাগে বাছ তো গাইজ এডাল নেক মাউণ্টডাল তো আগৰ ভাৰ্চন 1টোত এই ষ্টাৰ্টডাল নাহে আৰু চিষ্টেমটো অলপ বেলেগ ইমান কমফৰ্টেবল নহয় এডাল বেছি মানে ষ্টেবল হয় এইটো ভাৰ্টিকেলো হ'ব হৰিজেণ্টেলো হ'ব এইটো ঘূৰি যায় গোটেই 360 ঘূৰি যায় যেনি কৰে ঘূৰি থাকিব ইয়াৰ ভাৰ্চন যোনটো 1 টেলিছনৰ মইতো আনিছিলোঁ এইটো ইমান এইবিলাক চিষ্টেম নাই এই আৰু নুঘূৰে এইটো ফিক্স ফুল খাই আহে শ্বৰ্ট ভিডিঅ' লওঁ বুলি ক'লে এনেকৈ কৰি ল'ব পাৰে লং ভিডিঅ'ত এনেকৈ AC 2.0 বুলি কয় এইটো মডেল নতুন আহিছে আৰু ষ্টাৰ্টডাল আছে এইডাল আৰু বেছি ধুনীয়া হেৰি কৰি এইটো চাইজটো নিজৰ মতে কৰি ল'ব পাৰে এইফালৰ পৰা খুলিব পাৰে এইটো ৱেল কৰ আছে খুলিবলৈ হ'লে এইটো এফালে এটা চাইড ষ্টাৰ্ট কৰিলে আৰু ইয়াত ওপৰতো লকটো আছে এইটো ইজি এডাল ষ্টাৰ্টডাল লগাওঁ বুলি ক'ব পাৰে নলগাওঁ বুলি ক'লেও পাৰে বেছি ৰানিঙত হ'লে লগত নলগালেও এইটো পূৰা ষ্টেবল লগাওঁ বুলি ক'লে এনেকৈ কৰি আনি আৰু ইয়াত এইটো লুকটো আছে গছ হ'ব এইটো হিল নহয় যিমান ৰানিং কৰি থাকিব আৰু ইয়াৰ লগত এটা বস্তু দিছে এইটো মোবাইল মাউণ্ট কৰিবৰ কাৰণে কাৰোবাৰ যদি আইফোন আছে আইফোন হ'লে এইটো মেগনেটিক মাউণ্ট হয় আইফোনতো বেক চাইডটো মেগনেটিক বস্তু এইটো ইয়াত লগাই পিনি ইয়াত আইফোনটো দিলে ডাইৰেক্ট মেগনেটত লাগি থাকিব আৰু বেলেগ এণ্ড্ৰইড যদি মোবাইল হয় এইটো লগত এটা পিছফালে লগাবৰ কাৰণে দিছে এইটো মানে এইটো এৰুৱাব লাগিব এৰুৱাই মোবাইলৰ পিছফালে এইটো লগোৱাৰ পিছত এইটো মেগনেটিক হয় এইটো মোবাইল লগাওঁ বুলি ক'লেও পাৰিব একশ্যন কেমেৰা লগাওঁ বুলি ক'লেও চব কাম হৈ যাব টেলিছনৰ মুগুৰিত এডাল মাউণ্টো আছে এডাল ষ্টাৰ্ট এডাল ইমান কমফৰ্টেবল লগাবলৈ নগ'লে মানে গৰমত অলপ দিগদাৰ হয় এডালৰ খালি এটা ভাল এইটো বেক চাইডো কেমেৰা লগাব পাৰি এইটো ফ্ৰণ্টতো এটা লগাব পাৰি এইটো দুটা কেমেৰা লগাব পাৰি এইডাল জেনেৰেলি 500-600 টকীয়া নেক মাউণ্ট খালি ইমান ছেফটি নাই এইটো বস্তুটো এনেকুৱা জেনেৰেল লাগি থাকে কেতিয়াবা ৰানিঙত হয়তো নাযায় বাৰু হ'লেও মানে ইমান হেৰি নহয় আৰু ইয়াত ফিক্স লাগি থাকে এইডালো মই গৈ 500 টকাৰ পাই ইয়াৰ যোনটো ভাৰ্চন 1 প্ৰথম যোনটো মডেল সেইটো আনবক্সিং ভিডিঅ' মোৰ চেনেলত আছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই পিনি কম্পেৰিজন কৰি ল'ব পাৰিব এডালৰ সেইডাল চাই ল'ব কোনোবাই যদি নেক মাউণ্ট লাগে এডাল বহুত ভাল মাউণ্ট ল'ব পাৰে টেনশ্যন নাই পূৰা ষ্টেবল ছেফটি আছে এডাল লগাওঁ বুলি ক'লেও পাৰে নলগাওঁ বুলি ক'লেও পাৰে নলগালেও এডাল কোনো কণ্ডিশ্যন নাই বেছি ৰানিং চানিং থাকিলে এডাল ষ্টাৰ্টডাল লগাই ল'ব পাৰে প্ৰডাক্টটো ভাল হয় এইটো টেলিছনৰ এডাল কোনোবাই লওঁ বুলি ক'লে ল'ব পাৰে